वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 6 মাঘ সোমবাৰ 1431 ভাস্কৰাব্দ, ইংৰাজীৰ 20 জানুৱাৰী 2025 চন, ভাৰতীয় আজি 30 পু আৰু মোং 19 ৰজব। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 6:13:06 আৰু সূৰ্যাস্ত সন্ধ্যা 4:51:10। ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণা ষষ্ঠী তিথি, ৰাতিপুৱা 9:59 আছে। নক্ষত্ৰ আজি হস্তা, ৰাতি 8:30:06 আজিৰ যুগ হ'ল সুকৰ্মা আৰু ৰাতি 2:52:06 আছে এই যুগ। আজিৰ কৰণ হ'ল বনিষ্কৰণ। সুকৰ্মা যুগত জন্ম জাতক সৎকৰ্মৰ দ্বাৰা ফল লাভ কৰে। জাতক সৌভাগ্যৱান, সৰ্বলোকপ্ৰিয়, প্ৰফুল্ল মনৰ হয়, ভোগী গুণৱান হয় আজিৰ জন্মজাতক। গতিকে শুভ যুগ। আৰু এই যুগত যিকোনো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ কাৰণে অতি শুভ। আৰু এতিয়া চাওঁহক আজিৰ গ্ৰহগণৰ অৱস্থান। আজিৰ ৰবি বহি আছে মকৰ ৰাশিত, চন্দ্ৰ বহি আছে আজি কৰ্কট ৰাশিতেই নিচস্থ হৈ, বুধ আছে ধনুক ৰাশিত, বৃহস্পতি বৃষভত, শুক্ৰ আৰু শনি আছে কুম্ভত, ৰাহু মীনত, কেতু কন্যাত আৰু আজি চন্দ্ৰ বহি আছে কন্যা ৰাশিতেই। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব কন্যা ৰাশি শূদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, বায়ুযোগ দেৱগণ, মহিষৰ অস্থি, অস্তোত্তৰী আৰু বিংশোত্তৰী চন্দ্ৰ দশা। ৰাতি 8:30:06 দেৱাৰীগণ, বাঘৰ অস্থি, অস্তোত্তৰী মংগলৰ দশা হ'ব। আজি আদ্য ঋতু হ'লে 15 দিনীয়া বেচা যোগ। বৰণত দোষ নাই। দিনৰ 9:59 একপাত। যাত্ৰা শুভ, নক্ষত্ৰামৃত যোগ, পূব উত্তৰ পশ্চিম দক্ষিণে আজি যাত্ৰা নাই। দিনৰ 9:59 মাত্ৰ পূব উত্তৰে যাত্ৰা নাই। ৰাতি 8:30:06 পাপ যোগ আদি দোষ আছে। আৰু যিহেতু আজি সোমবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয়, মুখখন এবাৰ দাপোনত চাওক, যাত্ৰা মংগলাৰী মন্ত্ৰটো এবাৰ জপ কৰক, সুভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভকৰ হ'ব। আৰু আজি শুভ কৰ্ম দিনৰ 9:59 ভিতৰত জাতকৰ্ম, নামাকৰণ, ৰত্নধাৰণ, দেৱতা গঠন, নাও সজা, নাও যাত্ৰা, কিনা বেচা, বেহা বেপাৰ, গ্ৰহ পূজা, শান্তি স্তৱায়ন, দোকান নাট্য আৰম্ভ আৰু ঔষধকৰণ সেৱনৰ ক্ষেত্ৰত শুভ যুগ। খাদ্যত আজি নিম তিতা আৰু দিনৰ 9:59 তাল খোৱা নিষেধ। যোগিনী আজি পশ্চিমত আৰু দিনৰ 9:59 বায়ুকোণত থাকিব। আজিৰ কালবেলাৰ সময় হ'ল ৰাতিপুৱা 7:32:16 পৰা 8:52:54 কাল ৰাত্ৰি নিশা 9:54:40 পৰা 11:34:02 হ'ব। বৰ্জন কৰক সকলো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত কালবেলা আৰু এই কালৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যুগ হ'ল দিনৰ 2:55 পৰা 4:24 অমৃত যুগ ৰাতিপুৱা 7:34 আছে আৰু 10:30 পৰা 12:43 ৰাতি 6 বজাৰ পৰা 8:36 11:11 পৰা 2:38 আছে। আৰু যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্যৰ ক্ষেত্ৰত এই যুগ অতি উত্তম। আজি সপ্তমীৰ সন্দীপন আছে। জলেশ্বৰ ৰৌজা শ্বৰীফত আজি 3দিনীয়া ঔৰছ মেহফিল। ধূপগুৰি কলবাৰী গোপাল গোসাঁই নামঘৰত উৎসৱ। কাটাৰীহাৰা পীৰবাৰীত আজি শ্বাহ ছৈয়দ নাছিৰুদ্দিন আহমেদ 3দিনীয়া বাৰ্ষিক মহোৎসৱ। ককা বাগনিমৰ নীলমণি ফুকন, বিদ্ৰোহী কবি প্ৰসন্নালাল চৌধুৰী, প্ৰাক্তন ছাত্ৰ নেতা মন্ত্ৰী ললিত চন্দ্ৰ ৰাজখোৱাৰো আজি স্মৃতি দিৱস আছে। আৰু এতিয়া চাওঁহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজিৰ ৰাশিফল। মেঘ মনোবেদনা, বৃষ মান সন্মান হানি চাই চিতি চালিব। নিজৰ মুখৰ বাণীৰ সংযম ৰাখক। মিথুন অৰ্ক ৰোগত কষ্ট, কৰ্কট গ্লানিৰ ভয়, সিংহ সুখ ভোগ, কন্যা বিত্তলাভ, তুলা কাৰ্যত অৱসাদ, বৃশ্চিক অৰ্থৰ ক্ষতি, ধনু শুভ কৰ্মানুষ্ঠান,
মকৰ কৰ্মৰ বিস্তাৰ, কুম্ভ মিছা অপবাদ, মীন সূৰ্য ভয় অপযশ। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজিৰ দিনটোৰ দিনপঞ্জী। ধন্যবাদ।